নমস্কাৰ। আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 17 ডিচেম্বৰ তাৰিখে পেৰিয়ডিকেল এছেছমেণ্ট টেষ্ট, যাক আমি চমুকে পেট বুলি জানো, পেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই বছৰ যিহেতু গুণোৎসৱ অনুষ্ঠিত নহ'ব, সেই গতিকে পেট পৰীক্ষাত এক্সটাৰ্নেল ইভালুৱেটৰ বিদ্যালয়সমূহলৈ আহিব। আৰু 17 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পেট পৰীক্ষাত যিকেইখন বিদ্যালয়ত অনুষ্ঠিত হ'ব এই পেট পৰীক্ষা, গোটেইকেইখন বিদ্যালয়তে এক্সটাৰ্নেল ইভালুৱেটৰ আহিব। এই 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া পেট পৰীক্ষাৰ A to Z, অৰ্থাৎ পেট পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব, কিমান নম্বৰ অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেটৰ আহি কি কাম কৰিব, সম্পূৰ্ণ কথা আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটি চাব পাই আছে, যোনটো নিৰ্দেশনাৰ জৰিয়তে পেট পৰীক্ষাৰ বিষয়ে উল্লেখ কৰিছে। ক্লাছ 3 to 8ৰ কথা উল্লেখ কৰিছে যে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট হ'ব। আৰু 3 to 8ৰ ভিতৰত আমাৰ 6 to 8ৰ পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। গতিকে 3 to 5 হ'ব আমাৰ এইবাৰ, যি আমাৰ 17 ডিচেম্বৰ তাৰিখে। আৰু কিমানখন বিদ্যালয়ত অনুষ্ঠিত হ'ব? অল আছামত 1422 1422টা বিদ্যালয়, যোনকেইটা বিদ্যালয় হৈছে কম্প'জিট স্কুল, য'ত প্ৰাইমেৰী ছেকশ্যন আছে, অৰ্থাৎ প্ৰাথমিক ক্লাছ তাত আছে, 3 to 5 আছে কম্প'জিট স্কুলত। আৰু এই এক্সাম 5টা মিডিয়ামত হ'ব: আছামিজ, ইংলিছ, বড়ো, হিন্দী আৰু বেংগলী। আৰু ক্লাছ 3 to 5ৰ কাৰণে 40টা প্ৰশ্ন থাকিব। 10টা প্ৰশ্ন লেংগুৱেজ 1ৰ পৰা থাকিব, 10টা লেংগুৱেজ 2ৰ পৰা থাকিব, 10টা মেথামেটিক্সৰ আৰু 10টা EVSৰ। আৰু প্ৰশ্নসমূহ আপোনালোকৰ বিদ্যালয়ত যি ইণ্টাৰেক্টিভ ফ্লেট পেনেল আছে, স্ক্ৰীণ আছে স্মাৰ্ট ক্লাছৰ, তাত বা প্ৰজেক্টৰ স্ক্ৰীণ আছে টেলি ক্লাছৰুমত, তাত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ, অৰ্থাৎ 17 ডিচেম্বৰত পুৱা 9 বজাৰ পৰা আপোনালোকে প্ৰশ্নখিনি ডিছপ্লে হ'ব বা দেখা পাব। আৰু মোবাইল এপ যি আছে, ক্লাছৰুম মোবাইল এপ বা পেড মোবাইল এপ আছে, তাতো কুৱেশ্যন পেপাৰসমূহ এভেইলেবল হ'ব। আৰু ক্লাছ টিচাৰজন বা ছাবজেক্ট টিচাৰজনে প্ৰশ্নসমূহ যি আমাৰ স্মাৰ্ট পেনেল আছে বা প্ৰজেক্টৰ স্ক্ৰীণ আছে তাত ডিছপ্লে কৰিব লাগিব। আৰু এক্সটাৰ্নেল ইভালুৱেটৰে গোটেই 1422টা বিদ্যালয়তে এক্সটাৰ্নেল ইভালুৱেটৰ এংগেজ কৰা যাব। আৰু এক্সটাৰ্নেল ইভালুৱেটৰগৰাকী বিদ্যালয়ত 8:45 উপস্থিত হ'ব। এৰেঞ্জমেণ্টখিনি চেক কৰিব, কেনেধৰণৰ এৰেঞ্জমেণ্ট কৰা হৈছে পেটৰ বাবে। গতিকে 8:45 এক্সটাৰ্নেল ইভালুৱেটৰ আপোনালোকৰ বিদ্যালয়ত পাবহি। আৰু এক্সটাৰ্নেল ইভালুৱেটৰজনে এটলিষ্ট 100জন ছাত্ৰ ছাত্ৰীৰ যি ৰেছপন্স তেওঁলোকে দিব, সেইখিনি তেওঁ ইভালুৱেট কৰিব আৰু এণ্ট্ৰি কৰিব। অৰ্থাৎ চুইপচাৰ্ট এপত যি আমাৰ ষ্টুডেণ্ট ৰেছপন্সখিনি এণ্ট্ৰি কৰিব লাগে আমাৰ টিচাৰ বা ষ্টাফ ID ব্যৱহাৰ কৰি, সেই কামখিনি এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়ে কৰিব। আৰু যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100তকৈ বেছি থাকে, তেতিয়াহ'লে উপৰঞ্চিখিনি ক্লাছ টিচাৰগৰাকীয়ে আপলোড কৰিব, অৰ্থাৎ বিদ্যালয়ৰ দায়িত্বত পৰিব। 100লৈকে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজনে সেইদিনাখনে বিদ্যালয়ত উপস্থিত থাকি পেলাই ৰেছপন্সখিনি চুইপচাৰ্ট এপত দিব। গতিকে এই চুইপচাৰ্ট এপত কিদৰে ৰেছপন্স দিব লাগিব, এই সম্পৰ্কে প্ৰশিক্ষণ হ'ব, মই সেই কথাখিনিও জনাব গৈ আছোঁ। আৰু এই পেট এক্সামিনেশ্যন 1.5 ঘণ্টা, 1 ঘণ্টা 30 মিনিটৰ কাৰণে হ'ব, অৰ্থাৎ 90 মিনিট পাব 40টা প্ৰশ্ন এটেম্প কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে। আৰু 9:30 বজাৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব। আৰু যিসমূহ বিদ্যালয়ত এটাতকৈ বেছি স্মাৰ্ট ক্লাছ বা টেলি ক্লাছ আছে, তাত চিমুলটেনিয়াছলি 2টা শ্ৰেণীৰ কাৰণে বা 3টা শ্ৰেণীৰ কাৰণে একেলগে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। আৰু ষ্টুডেণ্টে OMR শ্বীটত এনচাৰ কৰিব নালাগে, তেওঁলোকৰ যি ক্লাছ কপি আছে, ক্লাছ কপিতে তেওঁলোকে এনচাৰখিনি দিব। আৰু সেই ইণ্ডিভিজুৱেল এনচাৰখিনি টিচাৰে চেক কৰিব, আৰু তাৰপিছত তেওঁলোকে চুইপচাৰ্ট বুটত সেই ইণ্ডিভিজুৱেল ষ্টুডেণ্টৰ এনচাৰখিনি বা ৰেছপন্সখিনি তেওঁলোকে আপলোড কৰিব লাগিব। আৰু এই বুট লাইভ কৰা যাব পেট এক্সাম হোৱা দিনটোৰ পৰাই, অৰ্থাৎ পেট এক্সাম যোনদিনাখন অনুষ্ঠিত হ'ব 17 ডিচেম্বৰ তাৰিখ, সেইদিনাখনৰ পৰাই চুইপচাৰ্ট বুটত আপোনালোকে ৰেছপন্সখিনি দিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে যি ৰেছপন্স দিব সেইখিনি আপোনালোকে আপলোড কৰিব পাৰিব। আৰু 17 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰৰ ভিতৰত ক্লাছ টিচাৰসকলে, য'ত 100তকৈ বেছি ল'ৰা ছোৱালী আছে, ক্লাছ টিচাৰসকলে চাৰ্ট বুটত তেওঁলোকে ইণ্ডিভিজুৱেল ষ্টুডেণ্টৰ ৰেছপন্সখিনি বা এনচাৰখিনি ছাবমিট কৰিব লাগিব। অৰ্থাৎ ছাবমিট কৰা লাষ্ট ডেট 25 ডিচেম্বৰ 2025। আৰু এক্সটাৰ্নেল ইভালুৱেটৰজনে এইটো নিশ্চিত কৰিব লাগিব যে পেট পৰীক্ষাটো টোটেলি ফ্ৰী, ফেয়াৰ আৰু ট্ৰেন্সপাৰেণ্ট মেনাৰত যাতে অনুষ্ঠিত হয়। আৰু এই গোটেই প্ৰক্ৰিয়াটিৰ ওপৰত শিক্ষকসকলৰ প্ৰশিক্ষণ হ'ব। 2টা ছেশ্যনত হ'ব, 11টা বা 12টালৈকে এটা ছেশ্যন, আৰু 2টা বজাৰ পৰা বিয়লি 3 বজালৈকে আৰু এটা ছেশ্যন হ'ব।
ইউটিউব লিংক আপোনালোকক ইয়াতো স্ক্ৰীনতো শ্ব' কৰি আছে বা আপোনালোকৰ কনচাৰ্ণ CRCC বা ব্লকৰ ফালৰ পৰা লিংক দি দিব আপোনালোকে 15 ডিচেম্বৰ তাৰিখে প্ৰশিক্ষণ ল'ব লাগিব গোটেই পেটৰ ওপৰত আৰু সুইপচাট বুটত কিদৰে ৰেছপন্সখিনি আপলোড কৰিব লাগিব তাৰ ওপৰত আপোনালোকৰ প্ৰশিক্ষণ হ'ব আৰু এক্সটাৰ্নেল ইভালুৱেটৰৰ প্ৰশিক্ষণ 16 ডিচেম্বৰ তাৰিখে হ'ব তেওঁলোকৰো দুটা ফেজত হ'ব 11টা পৰা 12:30 লৈকে এটা ফেজ আৰু 2:30 পৰা 4টা লৈকে আৰু এটা ফেজ দুটা বেটছত তেওঁলোকৰো প্ৰশিক্ষণ হ'ব গতিকে আগন্তুক 17 ডিচেম্বৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে এটা নতুন অভিজ্ঞতা লাভ কৰিব আৰু বিদ্যালয়ত পেট পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু সকলো বিদ্যালয়তে এই পৰীক্ষা অনুষ্ঠিত নহয় যি কেইখন কম্পোজিট বিদ্যালয়ত ক্লাছ 3 to 5 আছে সেই কেইখন বিদ্যালয়হে অনুষ্ঠিত হ'ব যিবিলাক ষ্টেণ্ড এলন বিদ্যালয় আছে অৰ্থাৎ অকল LP বিদ্যালয় হয় LP খাপৰ আৰু য'ত স্মাৰ্ট পেনেল নাই বা আমাৰ টেলি ক্লাছৰুমৰ ব্যৱস্থা নাই গতিকে সেই বিদ্যালয়সমূহত সদ্যহতে পেট পৰীক্ষা অনুষ্ঠিত নহয় ধন্যবাদ